কি ক'ব এই সন্দৰ্ভত? আজি গোটেই অসমত স্বাস্থ্য সেৱা যি উৎসৱ আৰম্ভ হৈছে, আজি এইটো তৃতীয় পৰ্যায় আৰম্ভ হৈছে। ইতিমধ্যে আজি 3, 4, 5 গোটেই অসমতে বিভিন্ন পৰ্যায় যিকোনো ধৰক IAS হওক IPS হওক বিভিন্ন বিষয়া হওক তেওঁলোকে পৰ্যালোচনা কৰোঁ। আৰু আমাৰ ৰোলটো হ'ল যে আমি এক্সটাৰ্নেল ইভেলুৱেটৰ হওঁ। আৰু যিহেতু টেকনিকেলৰ কাৰণে আমাৰ ডাক্তৰৰ তেওঁলোকৰ নিজৰ বিভাগৰ কিছুমান বস্তু আছে, তেওঁলোকে নিৰীক্ষণ কৰিব। আৰু আমাৰ কিছুমান বেলেগ ধৰণৰ আছে, ধৰক কিছুমান বস্তু চাম, আমি তেনেকুৱা ৰিপৰ্ট দিম। ইয়াৰ ওপৰতে চৰকাৰে যিখিনি মানে লোভৰ যিখিনি সৰু সুৰা যিখিনি মানে থাকে ত্ৰুটি থাকে বা উন্নতি কৰিবৰ কাৰণে যিখিনি ভাল কৰিবৰ কাৰণে পাৰিব পাৰি সেইখিনি ৰিপৰ্ট দিব তেওঁলোকে চৰকাৰে পৰ্যালোচনাসমূহ কৰিব। আপোনাৰ যিহেতু প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ স্বাস্থ্য উৎসৱ হৈ গ'ল, তাৰপিছত তৃতীয় পৰ্যায়ে কেনেধৰণৰ বস্তুবোৰ সামৰি ল'ব ধৰক? ধৰক তেওঁলোকৰ আমাৰ এনেকুৱা ধৰণৰ কিছুমান আছে, ধৰক এনেকুৱা বস্তু বাহানি আমাৰ কেনেকৈ ডিছপ'জেল কৰে, কেনেকুৱা ধৰণৰ কৰে, পেচেণ্টৰ সুবিধা অসুবিধা তেওঁলোকৰ কৰে। আৰু আমাৰ ডাক্তৰসকল তেওঁলোকৰ আছে, তেওঁলোকে টেকনিকেল পাৰ্টটো চাব। সেৱা উৎসৱ 3.0 আজিৰ পৰা আমাৰ আৰম্ভ হৈছে। আজি 3ৰ পৰা 5 তাৰিখলৈকে গোটেই অসমত যিমান আমাৰ হেল্থ ইনষ্টিটিউশ্যন আছে, মানে ডিষ্ট্ৰিক্ট হস্পিটেলৰ পৰা আৰম্ভ কৰি পেলাই যিমান আমাৰ চাব চেণ্টাৰ যোনখিনি মানে আজিকালি আমি আৰোগ্য মন্দিৰ বুলি কওঁ, সেই আৰোগ্য মন্দিৰবোৰ সকলোকে জালুক খায়। ইতিমধ্যে আমাৰ কামৰূপ জিলাত আমি টোটেল 83টা হেল্থ ইনষ্টিটিউশ্যন এইবাৰ যোনটো আমাৰ তৃতীয় আমাৰ স্বাস্থ্য সেৱা উৎসৱ এইবাৰ আমি পালন কৰিবলৈ গৈ আছোঁ। তাতে আমি যি কথা ইতিমধ্যে আপোনালোকে গমো পাইছে যে প্ৰত্যেক বছৰে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত কিছুমান নতুন আমাৰ বস্তু আমি ল'বলৈ গৈছোঁ। যেন আমাৰ এতিয়া যিসকল আমাৰ হেল্থ ৱেলনেছ চেণ্টাৰবিলাক যিবিলাক আছিলে, যিবিলাক আগতে আমি চাব চেণ্টাৰ বুলি কৈছিলোঁ, আজিকালি তেওঁলোকক আমি আৰোগ্য মন্দিৰ বুলি কওঁ। সেই আৰোগ্য মন্দিৰবিলাকত আমাৰ বিভিন্ন কিছুমান নতুন তাতে আমাৰ বস্তু ৰখা হৈছে। যেনিবা ধৰক আমি আজিকালি যিবিলাক বস্তু মই ডিছপ'জ কৰোঁ, কেনেকৈ ধৰণে ডিছপ'জ কৰোঁ, কোনটো মানে আমাৰ ডাষ্টবিন জাতীয় বস্তুত মানে হালধীয়া ৰঙৰ ডাষ্টবিনত আমি কি পেলাব লাগে, সেউজীয়া ৰঙত কি পেলাব লাগে, নীলা ৰঙত কি পেলাব লাগে বা ৰঙা ৰঙত কি পেলাব লাগে, তেনেকুৱা ধৰণৰ বহুত কিছুমান নতুন হেৰি আহিছে। আৰু এইবিলাক বস্তু ঠিকমতে তেওঁলোকে ৰাখিছে নাই, বা আমাৰ যেনেকৈ আমি এডুকেশ্যনৰ ক্ষেত্ৰত গুণোৎসৱ পাতোঁ, তেনেকৈ আমি এই স্বাস্থ্য সেৱা উৎসৱৰ দ্বাৰা আমি যে এক্সটাৰ্নেল ইভেলুৱেটৰ আমি এইখিনি পৰ্যবেক্ষণ কৰোঁ যে চব বস্তু তেওঁলোকৰ ঠিকমতে আছে নাই। যদি ক'ৰবাত কিছুমান বিসংগতি পোৱা যায়, সেইবিলাক আকৌ তেওঁলোকে আমাৰ ৰিপৰ্টৰ ওপৰত বেছ কৰি পেলাই শুধৰাব। আৰু নেক্সট বাৰ আকৌ সেইখিনি বস্তু আমি চেক কৰি পেলাই এটা মাৰ্কিং দিয়া যায় তাৰ ওপৰত বেছ কৰি পেলাই। তেনেকৈ আজি আমাৰ কামৰূপৰ ইতিমধ্যে আমি তলাৰাম পাবনা চিভিল হস্পিটেলৰ আজি আমি এই স্বাস্থ্য উৎসৱ আমি আৰম্ভ কৰিব লৈছোঁ। তেনেকৈ বিভিন্ন আমাৰ CHC হওক, অন্যান্য আমাৰ যিবিলাক আমাৰ BDPHC আছে, তাৰপিছত আমাৰ FRU আছে, তাৰপিছত আমাৰ চাব চেণ্টাৰ আছে, সকলোতে আজি এনেকৈ 83টা চেণ্টাৰত আমাৰ আৰম্ভ কৰা হৈছে। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব। আৰু আশা থাকিল যে আমি খুব সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।